হে প্ৰভু মস্ত ইতিমধ্যে ভাগৱতৰ চতুৰ্থ স্কন্ধত শ্ৰদ্ধাৰ পাঠাচাৰ্যসকলে পাঠ আলোকপাত কৰি আছে। ইতিমধ্যে ভাগৱতৰ চতুৰ্থ স্কন্ধত মনুৰ বংশ বিৱৰণ, দক্ষ যজ্ঞ, এই দক্ষ যজ্ঞ ইতিমধ্যে পাঠ চলি আছে। প্ৰভু মস্ত ব্ৰহ্মাৰ পুত্ৰ মনু আৰু মনু আৰু শতৰূপাৰ তিনিগৰাকী কন্যা আখুতি, প্ৰসূতি আৰু দেৱহূতি। এইটো কাৰণেই মই এটা অধ্যায় আগলৈ যাব লগা হৈছে, যিহেতু প্ৰসূতিক দক্ষৰ লগত যিহেতু স্বামী স্ত্ৰীৰ সম্বন্ধ আছে, তাৰ কাৰণে এই শব্দকেইটা মই পুনৰাই উপস্থাপন কৰিছোঁ। প্ৰভু মস্ত দক্ষৰ পত্নী প্ৰসূতি আৰু দক্ষ আৰু প্ৰসূতিৰ কন্যা সতী, সতীক শিৱলৈ বিয়া দিয়া হৈছিল। আৰু প্ৰথম অৱস্থাত যেতিয়া শিৱৰ আৰু সতীৰ মাজত বিবাহ হৈছিল, এই বিবাহৰ ক্ষেত্ৰত সম্পূৰ্ণ মনৰ সুখেৰে কিন্তু দক্ষই শিৱক জোঁৱাই হিচাপে গ্ৰহণ কৰিব পৰা নাছিল। এদিন প্ৰজাপতিসকলে একত্ৰিত হৈ এভাগ যজ্ঞ আয়োজন কৰিলে। সেই সত্ৰযজ্ঞত মহা ঋষিসকল আহি উপনীত হ'ল। সকলো যেতিয়া ঋষি, মহাঋষি, দেৱঋষি সকলোবিলাক যেতিয়া তাত উপস্থিত হ'ল, অকণমান সময় পাছতেই তালৈ দক্ষ প্ৰজাপতি আহিল। দক্ষ অহা দেখা পাই সকলোৱে মান্য হতকাৰে দক্ষক সম্ভাষণ জনালে, কিন্তু শিৱয়ে দক্ষক কোনো সম্ভাষণ নজনালে। সেয়েহে দক্ষয়ে দেখা পালে যে সকলোৱে মই অহাৰ লগে লগে উঠি আসন ভূষণ সকলো প্ৰকাৰে মোক মান্য হতকাৰে শ্ৰদ্ধা জনালে, কিন্তু শিৱয়ে মোক দেখা পাই অকণো শ্ৰদ্ধা ভক্তি নকৰিলে। সেইখিতে দক্ষৰ ক্ষোভ হৈ শিৱক নানাভাৱে তিৰস্কাৰ কৰিলে। বাঘৰ ছাল পিন্ধা, সৰ্পৰ মুণ্ডমালা, গাৱে ভস্ম বিভূষিত, ভূত প্ৰেত যক্ষৰ লগত শংকৰে মোৰ কন্যা সতীৰ স্বামী বুলি মোৰ জগতত পৰিচয় দিবলৈ, শিৱক জোঁৱাই হিচাপে মানি ল'বলৈ এনে এজন কুবেশ ব্যক্তিক মই ভুল কৰিহে শিৱক জোঁৱাই হিচাপে গ্ৰহণ কৰিলোঁ। ই কেতিয়াও মোৰ জোঁৱাইযোগ্য ব্যক্তি নহয় বুলি দক্ষই ৰাজসভাত শিৱক তিৰস্কাৰ কৰিলে। দক্ষই যেতিয়া শিৱক তিৰস্কাৰ কৰিলে, তিৰস্কাৰ কৰাৰ লগে লগে শিৱৰ ভক্ত নন্দীয়ে শিৱক নিন্দা কৰা শুনি নন্দী ক্ৰোধান্বিত হৈ উঠিল। ক্ৰোধান্বিত হৈ উঠি নন্দীয়ে দক্ষক অভিশাপ দিলে যে মোৰ প্ৰভু শিৱক আজি ৰাজসভাত যি নিন্দা কৰিলি, এই নিন্দাৰ ফলস্বৰূপে ময়ো আজি শিৱভক্ত হৈ তোমাক মই অভিশাপ দিছোঁ। কি বুলি অভিশাপ দিলে? যে তুমি জগতত তুমি অসংস্কাৰী ব্যক্তি হিচাপে পৰিচিত হোৱা।
বেদ জ্ঞান তোমাৰ লুপ্ত হওক, অসতী নাৰী সংগ হওক, সৎ পথৰ পৰা তুমি কুপথে পৰিচালিত হোৱা বুলি নন্দীয়ে দক্ষক অভিশাপ দিলে। তাৰ পিছত দক্ষক অভিশাপ দিয়াৰ পিছত এই যে শিৱৰ আৰু দক্ষৰ মাজত যি বিৰোধ ভাৱ সৃষ্টি হ'ল, এই বিৰোধ ভাৱ সৃষ্টি হোৱাৰ পিছত ব্ৰহ্মাৰ পুত্ৰ দক্ষই ভগৱন্তক স্তুতি প্ৰাৰ্থনা কৰিলে আৰু পিছত ব্ৰহ্মাৰ আদেশ প্ৰজাপতি দক্ষক অধিকাৰী পাতিলে। কিছুদিনৰ পিছত দক্ষই অধিকাৰী হোৱাৰ পিছত এভাগ যজ্ঞ আয়োজন কৰিলে। সেই যজ্ঞলৈ ঋষি, মহাঋষি, ৰাজঋষি, বিভিন্ন ৰজা, দেৱতা মণ্ডলী, গন্ধৰ্ব, কৃণ্ণ সকলোকে দক্ষই নিমন্ত্ৰণ কৰিলে, কিন্তু শিৱক সেই যজ্ঞলৈ নিমন্ত্ৰণ নকৰিলে। কিন্তু আনফালে আনৰ মুখেৰে যেতিয়া সতীয়ে এই যজ্ঞ কথা, পিতৃগৃহত যজ্ঞ হোৱা কথা সতীয়ে যেতিয়া শুনা পালে, শুনা পাই শিৱক কৈছে যে পিতৃগৃহে যজ্ঞ পাতে স্বামী, মই যাওঁ, পিতৃ কেনে যজ্ঞ পাতে নয়ন ভৰি চাওঁ। তথাপিতো শিৱয়ে সতীক বাধা দিছিল। বাধা নেমানি সতীয়ে পিতৃগৃহলৈ যজ্ঞস্থলীত আহি উপস্থিত হ'ল। যেতিয়া পিতৃগৃহত যজ্ঞস্থলীত দক্ষৰ জীয়ৰী সতী আহি যজ্ঞস্থলীত উপস্থিত হৈ দেখিলে যে সকলো ঋষি, মহাঋষি, ৰাজঋষি, ৰজা, প্ৰজা সকলোৰে বাবে সুন্দৰভাৱে আপ্যায়নৰ যোগাৰ, আসন ভূষণ ইত্যাদিসমূহ সুন্দৰভাৱে সাজ সজ্জা কৰি সকলোৰে বাবে সকলোকে মান্য সৎকাৰে আপ্যায়িত কৰিছে। কিন্তু শিৱৰ বাবে তাত এখনো আসনৰ ব্যৱস্থা নাছিল। পিতৃগৃহত সতী উপস্থিত হৈ নিজৰ স্বামীক যে নিন্দা কৰিছে আৰু শিৱৰ বাবে যে এই যজ্ঞত যে কোনো স্থান নাই, সেই কথা সতীয়ে গম পায় সতীয়ে দক্ষক যজ্ঞতে নানা তিৰস্কাৰ কৰিলে। যে যিজন মোৰ স্বামী শিৱ, তুমি তেওঁক তত্ত্বৰূপে তুমি চিনি পোৱা নাই, তুমি তেওঁক অপমান কৰিছা। মোৰ স্বামী অপমান মই কেতিয়াও সহ্য কৰিব নোৱাৰো। এনেধৰণে বহুবোৰ বাক্য বচন দক্ষৰ প্ৰতি সতীয়ে প্ৰয়োগ কৰিলে আৰু এই স্বামী নিন্দা কৰাৰ কাৰণে সতীয়ে প্ৰতিজ্ঞা কৰিলে যে কেতিয়াও মই স্বামী নিন্দা সহ্য কৰিব নোৱাৰো। সেয়েহে আজি এই স্থানতেই তোমাৰ যজ্ঞ নষ্ট কৰি পৃথিৱীত স্বামীৰ কাৰণে সতী দেহ ত্যাগ হ'ল আৰু তোমাৰ এনে জ্ঞানহীন অজ্ঞান কাণ্ড যাতে জগতত যুগে যুগে ৰৈ যাওক, তাৰ বাবে আজি মই ইয়াতেই মোৰ দেহ ত্যাগ কৰিম বুলি সতীয়ে প্ৰতিজ্ঞাবদ্ধ হৈ সেই স্থানত সতীয়ে দেহ ত্যাগ কৰিলে। গতিকে পাঠৰ পৰ্যায়ক্ৰমে আমি আগবাঢ়ি গৈ থাকিম। ইয়াত যিহেতু ইতিমধ্যে শিৱৰ দক্ষৰ বিৰোধ পদ অধ্যায় চলি আছে, যে শিৱই দক্ষৰ প্ৰতি কিয় বিৰোধ ভাৱ ল'ব লগা হ'ল বা দক্ষইনো শিৱক কিয় বিৰোধভাৱে ল'ব লগা হ'ল, তেওঁলোকৰ মাজত শহুৰ আৰু জোঁৱাই সম্বন্ধ কিয় গঢ়ি উঠা নাই, এই কথাবিলাকে ইয়াত আলোচনা হ'বলৈ গৈ আছে। ইয়াৰ মাজতে মই এটা কথা কৈ যাব বিচাৰোঁ, যিহেতু দক্ষ বোলা শব্দটো আপোনালোকে বুজি পাইছে। আমি কওঁ যে যিকোনো ক্ষেত্ৰত মানুহজনৰ হ'লে এই কৰ্মটোৰ প্ৰতি বৰ কৰ্মদক্ষতা ব্যক্তিজন দক্ষ, যদিও তেখেতে পিছৰ পৰ্যায়ত বিষয়ী মাৰ্গত গৃহস্থী ধৰ্মত তেখেতে হাঙুৰ পাঙুৰ হৈ
তেখেতে জ্ঞান কাণ্ড হেৰুৱাই কিছুমান তেওঁ পথ বাছি ল'ব লগা হৈছিল তথাপিতো দক্ষ মানে হ'ল তেওঁ এজন সুদক্ষ ব্যক্তি সকলো কাৰ্যতে তেওঁ এজন পাৰ্গত গতিকে সেই দক্ষৰ পৰিণতি কিয় অৱশেষত তেওঁ নিজৰ সংশোধন কৰিব লগা হ'ল তেওঁ কিয় শেষত নিজৰ জোঁৱাইৰ ওচৰত আত্মসমৰ্পণ কৰিব লগা হ'ল এই কথাবিলাক ইয়াত পদ আকাৰে কৈ গ'লে আমি তাৰ মাজে মাজে আগবঢ়াই যাম যে ভগৱন্তৰ পবিত্ৰ পৰমঙ্গল নাম শুদ্ধভাৱে যিজনে লয় তথাপিতো অপৰাধীহীন পুৰুষতৰে যদি আমি পৰমঙ্গল পবিত্ৰ গুণনাম যে আমি যদি ধন জন ঐশ্বৰ্য বিভূতি ফল হিচাপে যদি আমি ঈশ্বৰ কৃষ্ণ নাম স্মৰণ কৰিবলৈ আগবাঢ়ো তেতিয়াহ'লে সেই নামে আমাক কেতিয়াও ক্ৰিয়া নকৰে যদি আমি মনত অহংভাৱ লৈ ঈশ্বৰ কৃষ্ণ নাম যদি আমি চৈতন্য কৰোঁ তেতিয়াহ'লে আমাক সেই ঈশ্বৰ নামে কেতিয়াও ক্ৰিয়া নকৰে আমাৰ মনত আমি অহংকাৰ ভাৱ ৰাখি ঈশ্বৰৰ পবিত্ৰ গুণনাম যদি আমি মহাভাগৱতৰ আশ্ৰয় লওঁ তেতিয়াহ'লে আমাক নামেৰে কেতিয়াও ক্ৰিয়া নকৰে আমি অহংকাৰ সদায় শেষ কৰিব লাগিব অহংকাৰ আমাৰ হৃদয়ত থাকিলে আমি ঈশ্বৰ কৃষ্ণ নাম কেতিয়াও আমি স্মৰণ কৰিলে নামৰ আমাৰ ফল আমি লাভ কৰিব নোৱাৰোঁ এইখিতে এটি মোৰ কথা পুৰাণৰ কথা এটা মনলৈ আহিছে মই তাকে অকণমান ক'ব বিচাৰিছোঁ যিহেতু দক্ষৰ অহংকাৰ বাবেই দক্ষৰ শেষৰ পৰিণতিটো অতি এটা বেয়া লগা বা লজ্জাজনক এটা অৱস্থা গতিকে সেই দক্ষৰ অহংকাৰ কেনেধৰণে নাশ হ'ল বা অহংকাৰ থাকিলে আমাৰ জীৱই আমি ঈশ্বৰ প্ৰাপ্তি হ'ব পাৰিম নে নোৱাৰিম আৰু সেই অহংকাৰবিলাক ভগৱন্তই আমাক যে অহংকাৰবিলাক যে ভগৱন্তই আমাৰ পৰা যে শূন্য কৰিব বিচাৰে তাৰ এটি পুৰাণৰ কাহিনী মই ক'ব বিচাৰিছোঁ এদিন ভগৱন্তই সত্যভামা সহিতে বহি আছিল সেই মুহূৰ্ততে ভগৱন্তই সত্যভামা মনত থকা অহংকাৰটো দূৰ কৰিবৰ কাৰণে ভগৱন্তই এটি উপায় উলিয়ালে ভগৱন্তই সত্যভামাক ক'লে যে সৌ যে দেখিছা হনুমান এই মন্দিৰলৈকে আহিব লৈছে গতিকে হনুমানে ৰাম সীতাৰ বাহিৰে আন কাকো চিনি নাপায় গতিকে তুমি সীতা হ'ব লাগিব আৰু মই ৰাম হ'ব লাগিব গতিকে তুমি পলম নকৰি তুমি সীতা ৰূপ ধাৰণ কৰা আৰু মই ৰামৰ ৰূপ ধাৰণ কৰোঁ কাৰণ হনুমানে ৰাম সীতাক চিনি পায় ৰাম সীতাৰ বাহিৰে আন কাকো তেওঁ ইষ্ট দেৱতা বুলি সেৱা নকৰে তেতিয়া ভগৱন্তই সুদৰ্শনক ক'লে যে তুমি দুৱাৰ মুখতে ৰৈ থাকা যদি কোনোবা আহে তুমি ভিতৰলৈ আহিবলৈ নিদিবা তুমি দুৱাৰৰখী হৈ থাকিবা ভগৱন্তৰ আজ্ঞামতে সুদৰ্শনে দুৱাৰ মুখতে ৰৈ আছে আৰু কোনোবা যদি আহে তেখেতক বাধা প্ৰদান কৰিবৰ বাবে ঈশ্বৰৰ দায়িত্ব পালনৰ বাবে সুদৰ্শনে দুৱাৰৰখী হৈ আছে আনফালেদি ভগৱন্তই গৰুড়ক ক'লে যে তুমি অতি সোনকালে গৈ হনুমানক কোৱাগৈ ৰাম সীতায়ে তোমাক লগ পাবৰ বাবে সৌ মন্দিৰতে অপেক্ষা কৰি আছে গতিকে তুমি যিমান পাৰা সোনকালে যোৱা আৰু মন কৰিবা কিন্তু তুমি হনুমানতকৈ কিন্তু তুমি সোনকালে আহি পাবাহি তেতিয়া হনুমানে হাঁহি এটা মাৰি গৰুদ্বয়ে হাঁহি এটা মাৰি ভগৱন্তক ক'লে যে কি কয় প্ৰভু হনুমানতকেতো মই এনেও আগত আহি পামহি সেইটো কথা ক'ব লাগিছে নেও
বা যে কি নহওক প্ৰভু আপোনাৰ আজ্ঞা শিৰোধাৰ্য এই বুলি কৈ গৰুৰে হনুমানক নিমন্ত্ৰণ কৰিবলৈ গ'ল। তাৰপিছতে সত্যভামাক ক'লে যে তুমি দেৰি নকৰিবা, ইতিমধ্যে হনুমান আহি পাবহি। ভগৱন্তই সত্যভামাক কোৱাৰ লগে লগে তুমি দেৰি কৰিছা, তুমি খৰ কৰা, হনুমান যিহেতু আহিবই এতিয়া। ভগৱন্তইতো ৰামৰ ৰূপ ধৰিলেই, কিন্তু সত্যভামাই এতিয়া সীতাৰ ৰূপ ধৰিব পৰা নাই। সত্যভামাই কি কৰিম কি নকৰিমগে ৰৈ আছে। কিন্তু ভগৱন্তই কৈছে যে তুমি সোনকাল কৰা, হনুমান আহি পাবহি এতিয়া। যেতিয়া সত্যভামাই যেতিয়া সীতাৰ ৰূপ ধৰিব নোৱাৰিলে, তেতিয়া ভগৱন্তই পটককৈ স্বয়ং লক্ষ্মী দেৱীক ক'লে যে লক্ষ্মী, তুমি অতি সোনকালে এই কাৰ্যত আমাক সহায় কৰিব লাগে, হনুমান আহি আছে, গতিকে তুমি সীতাৰ ৰূপ ধাৰণ কৰিব লাগে। আৰু স্বয়ং জগতৰ পৰম ব্ৰহ্ম আজ্ঞা পায় লক্ষ্মীয়ে ভগৱন্তৰ চৰণত সেৱা ধৰি সীতাৰ ৰূপ ধাৰণ কৰিলে। ইতিমধ্যে হনুমানক যেতিয়া গৰুৱে গৈ ক'লেগৈ যে ৰাম সীতা মন্দিৰত অৱস্থান কৰি আছে, গতিকে তোমাক দৰ্শন কৰিবৰ কাৰণে ৰৈ আছে আৰু তোমাক মাতিছে, এই বুলি কোৱাৰ লগে লগে গৰুদ্বয় কোৱাৰ লগে লগে হনুমান একেজাপে আহি পেলানি ৰাম সীতা ভগৱন্তৰ ওচৰত পালেহি। কিন্তু তাৰ মাজতে আনফালে যে দুৱাৰত চক্ৰক যে আজ্ঞা দি ৰাখিছিলে যে ইয়ালৈ যদি কোনোবা আহে তেখেতক তুমি বাধা দিবা। হনুমান আহি দুৱাৰ সন্মুখত পালেহি। সুদৰ্শন চক্ৰই ক'লে বোলে ভিতৰলৈ যাব নোৱাৰা। হনুমানে সুদৰ্শন চক্ৰখন এইভাগে হাতে ধৰি লাহেকে কিনাৰলৈ থৈ ভিতৰলৈ সোমাই গুচি গ'ল। তাৰপিছতে হনুমান আহি ৰাম সীতাৰ চৰণত সেৱা জনাই হনুমান গুচি গ'ল। তাৰ অলপ সময় পিছত গৰুদ্বয় আহি সোমাইছেহি। বোলে প্ৰভু ক'তা? আপুনি দেখোন এনেকেই আছে, হনুমান আহি পাবহি, আপুনি এইভাগে থাকিলে হনুমানে কি ভাবিব? গতিকে আপুনি ৰাম সীতা যে হোৱাই নাই। তেতিয়া ৰামে স্বয়ং ভগৱন্তই হনুমানক ক'লে, গৰুৰ ইতিমধ্যে হনুমান আহি আমাক দৰ্শন কৰি গ'ল, আৰু যে তুমি যে কৈছিলা মইতো সোনকালে আহিম বুলি, ক'তা? তুমিতো আহিয়ে নেপালাহি। গতিকে তেতিয়া গৰুদ্বয় তললে মুখ কৰিছে আৰু চক্ৰয়ো ভাবিলে যে মই যি মনত অহংকাৰ ভাৱ লৈ থাকোঁ, মোৰ সমান ঈশ্বৰক সেৱা কৰা বা ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা ভাৱ মোৰ অন্তৰত যিমান আছে, তাতোতকৈও শ্ৰেষ্ঠ ভক্তিত প্ৰতিপন্ন হৈ আছে হনুমান। গতিকে হনুমানক শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰা হ'ল। আনফালেদি সত্যভামাই যি মনত ভাবি লয় যে মইহে শ্ৰেষ্ঠ, জগতৰ ঈশ্বৰ পৰম ব্ৰহ্ম পত্নী স্বৰূপে মইহে শ্ৰেষ্ঠ, তেওঁলোকৰ অহংকাৰটো ভগৱন্তই তেনেকৈ নাশ কৰিছে। গতিকে আমি এই অধ্যায়টোৰ জৰিয়তে বুজি পাইছোঁ যে দক্ষৰ এই মহান কাহিনীৰ জৰিয়তে আমি বুজি পাইছোঁ যে আমাৰ অন্তৰত যিদিনালৈকে আমাৰ অহংকাৰ থাকিব, আমাৰ মনত মলিয়ন থাকিব, তেতিয়ালৈকে আমি ঈশ্বৰৰ সান্নিধ্য লাভ কৰিব নোৱাৰোঁ। গতিকে এই মহাভাগৱতে আমাক তাকেই বুজিব দিছে। মহাভাগৱতে আমি মহাভাগৱত শ্ৰৱণ কীৰ্তন অনুষ্ঠান কৰিছোঁ হয়, মহাভাগৱতৰ ধৰ্ম আচৰণ আমি কৰিছোঁ নাই, তাক আমি হৃদয় আত্মাৰ ফালৰ পৰা উপলব্ধি কৰিব লাগিব। আমি ভাগৱতৰ কাহিনীবিলাক জানিলেই নহ'ব, ভাগৱতৰ অধ্যায় আৰু গোটেই ভাগৱত ভাগে আমাক কি বুজাইছে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধৰ পৰ্যন্তে, গতিকে সেই কথাষাৰ আমি পদচন্দে আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ। কিয়নো আমি কাহিনী, দক্ষ কাহিনী আমি ভাওনাত পাইছোঁ, আমি সকলোৱে পাইছোঁ। সতী দেহ ত্যাগ, দক্ষ যজ্ঞ আমি ভাওনা সকলোৱে চাইছোঁ। কিন্তু ভাওনাখনৰ পৰা বা ভাগৱতৰ এই তাত্ত্বিক অধ্যায়টোৰ পৰা আমি কি লাভ কৰিব পাৰিম আৰু আমি কেনেধৰণে উপকৃত হ'ম, আমি কেনেধৰণে আমাৰ এই পঞ্চভূতি দেহটোৰ মাজত সোমাই থকা আমি জীৱটোক পৰমাত্মাৰ চৰণত আমি লগ পোৱাব পাৰিম, আমাৰ এই মনুষ্যৰ
যি আমাৰ আয়ুস নিবন্ধ হৈ আছে, এই নিবন্ধ দিনকেইটাতে আমি ভোগবিলাক এইবিলাকৰ পৰা আঁতৰি আমি ভগৱন্তৰ চৰণত আমি সেৱা কৰি আমি পৰম প্ৰাপ্তি হ'ব পাৰিম তাৰ কামনাৰে এই ভগৱন্তৰ এই বাংময়মূৰ্তি মহাভাগৱতত এই অধ্যায়বিলাক কিছুমান কাহিনীমূলকভাৱে নিৰূপিত হৈ আছে, মাত্ৰ আমি বুজিবৰ বাবে। গতিকে আমি নিজৰ জীৱনটোত আমি কেনেধৰণে চলাই যাম, আমাৰ নিজৰ জীৱনটোত দক্ষৰ দৰে যদি আমাৰ মনত অহংভাৱ থাকে, এইবিলাক আমি কেনেধৰণে পৰিত্যাগ কৰিম, তাৰ বাবে গুৰুজনাই আমাক এই ভাগৱতৰ প্ৰতিটো স্কন্ধত কাহিনীমূলকভাৱে আমাক জানিবলৈ দিছে। গতিকে এই মহাভাগৱত শাস্ত্ৰই জীৱৰ তৰণৰ পথ, গতিকে তৰণৰ পথ প্ৰশস্ত কৰিছে। গতিকে আমি ভাগৱতক কেনেধৰণে আমি বুজিম, ভাগৱতক আমি কেনেধৰণে বুজিম, সেই কথাষাৰ আমাক ভাগৱতে জানিবলৈ দিছে। একান্ত ভক্তৰ সংগে কৰিও যতন, শুনিও ক ভাগৱত, কৰিও ক ভাগৱত, শ্ৰৱণ কীৰ্তন। একান্তৰ ভক্ত সংগে কৰিও যতন, যে আমাক একান্ত ভক্ত, আমি একান্ত ভক্ত কেনেধৰণে চিনি পাম, আমি ভকত কোনজন চিনি পাম, সেই কথাষাৰো আমাক ভাগৱতে জানিবলৈ দিছে। গতিকে আজি এয়া হ'ল নৈমিষা ক্ষেত্ৰ, এয়া হ'ল সন্ত মহন্ত ঈশ্বৰ উপাসনাস্থলী। এই স্থানত ভগৱন্ত আহি অৱতাৰ গ্ৰহণ কৰিছে। নাহং তিষ্ঠামি বৈকুণ্ঠে যোগীনাংস্য মদভক্ত যত্ৰ গায়ন্তি তত্ৰ তিষ্যামি নাৰদঃ। ভগৱন্তই কৈছে, য'ত সাধুসকলে, য'ত ভকতসকলে মোৰ পবিত্ৰ গুণনাম স্মৰণ কৰে, কীৰ্তন কৰে, মহা আনন্দৰে মোৰ পবিত্ৰ গুণসমূহ তেখেতলোকে কীৰ্তন কৰি কৰি আনন্দ লাভ কৰে, সেই স্থানতেই মই অৱতাৰ গ্ৰহণ কৰোঁ। যেনেকৈ যথা ভকত তথা নাম, ভক্ত হৰিনামে কহি ধাম। গতিকে ভগৱন্তই কৈছে, য'ত ভকত থাকে, য'ত মোৰ গুণ নাম কীৰ্তন হয়, সেই স্থানতেই মই অৱস্থান গ্ৰহণ কৰোঁ। গতিকে ভাগৱত শাস্ত্ৰই আমাক কৈছে যে একান্ত ভক্তৰ সংগ কৰিয়া যতন, ইটো ভাগৱত শাস্ত্ৰ কৰিও শ্ৰৱণ। গতিকে ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিলে আমাৰ জীৱৰ উৎকৰ্ষ সাধন হয়। গতিকে আকৌ পুনৰ কৈছে যে একেখনি শাস্ত্ৰ মাত্ৰ বুজানৰ গণ, দৈৱকী নন্দনে যাক কৰিছে বৰ্ণন। আপোনালোকে জানে, ইয়াৰ আগৰ অধ্যায়ত এই ভাগৱত শাস্ত্ৰৰ বিষয়ে কৈ গৈছে। মই পুনৰ তাৰ ওপৰত এটা কথা টানি আনিব বিচাৰিছোঁ। এই মহাভাগৱত প্ৰথম স্কন্ধৰ পৰা কেনেধৰণেনো মহাভাগৱত শাস্ত্ৰ পৃথিৱীলৈ আহিল, কেনেধৰণে ভাগৱত শাস্ত্ৰ ৰচনা হ'ল, ব্যাসদেৱেনো কিয় 14 শাস্ত্ৰ 17 পুৰাণ ৰচনা কৰি তেওঁ মনত উগুল থুগুল ভাৱ আহিল। গতিকে তেওঁ য'ত ঈশ্বৰ কৃষ্ণ গোবিন্দ গুণনাম ভগৱন্তৰ পৰম নাম তত্ত্ব মহাশাস্ত্ৰত লিপিবদ্ধ নোহোৱাৰ কাৰণে, জীৱহিংসাৰ পথ প্ৰশস্ত কৰাৰ কাৰণে ব্যাসৰ মনত উগুল থুগুল ভাৱ আহিল। আৰু সেই দৈৱকী নন্দন কৃষ্ণদেৱে বোলে যাক বৰ্ণন কৰিছে, সেইভাগেই হ'ল মহাশাস্ত্ৰ মহাভাগৱত। একেখনি শাস্ত্ৰ মাত্ৰ বুজা নৰগণ, দৈৱকী নন্দনে যাক কৰিছে বৰ্ণন। মানে এই মহাভাগৱত শাস্ত্ৰত আমাক এটা কথাই আমি বুজিব পাৰিছোঁ, এই মহাভাগৱত শাস্ত্ৰৰ জৰিয়তে আমি ভগৱন্তৰ চৰণত ভগৱন্ত পবিত্ৰ গুণনামৰ জৰিয়তে আমি জীৱৰ উৎকৰ্ষ সাধন কৰিব পাৰে বুলি ভাবিছোঁ। গতিকে কীৰ্তন শাস্ত্ৰত গুৰুজনাই এষাৰ কথা উল্লেখ কৰি গৈছে, এতেকে তীৰ্থদান
যজ্ঞ কৰ্ম এ ৰাম সিজান্ত হৰি নামে মহা ধৰ্ম বোলে জ্ঞান দান যজ্ঞ কৰ্ম এই সকলোবিলাকতকৈও ঈশ্বৰ কৃষ্ণ নাম হৰি নামে কি কৰিব পাৰে ধৰ্মক মহাধৰ্ম আচৰণ কৰাব পাৰে ঈশ্বৰ কৃষ্ণ নাম এই যজ্ঞসমূহৰ ফলদায়ক বুলি কৈছে যজ্ঞ যোগাদিৰো ফলক পায় গতিকে সমস্ত যজ্ঞ দান তীৰ্থ ব্ৰত স্নান দান এইবিলাকৰ মহাফল হ'ল ঈশ্বৰ কৃষ্ণ নাম গতিকে এই নামৰ জৰিয়তে আমি ভগৱন্তৰ চৰণত আমি ঠাই পাব পাৰোঁ গতিকেহে এই পৰম মংগল নামে যাতে আমাক উদ্ধাৰ কৰে সেইকাৰণে মহাভাগৱত শাস্ত্ৰই কৈছে যে ভজনীয় দেৱ ইটো কৃষ্ণৰ শৰণ এই ভাগৱত শাস্ত্ৰ কৰিও আশ্ৰয় এই ভজনীয় ঈশ্বৰ কৃষ্ণ দৈৱকী নন্দন দেৱৰ চৰণত আমাক আশ্ৰয় গ্ৰহণ কৰিবলৈ কৈছে তেতিয়া আমি মহাভাগৱতৰ জৰিয়তে এই ভৱসাগৰ পাৰ হৈ আমি পৰমাত্মাৰ চৰণত ঠাই পাম বুলি ভাবি আমি দুআষাৰ কথা আগবঢ়াইছোঁ গতিকে পুনৰ আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ